আজি গছৰ মৰণ কাহিনী এটি ক'বলৈ খুজিছো। চৌদিশে এতিয়া মহানগৰীয়া আগ্ৰাসন চলিছে। গাঁওবোৰ চহৰ হ'ল, চহৰবোৰ ক্ৰমে মহানগৰ, মহানগৰবোৰ ক্ৰমে গাঁও হ'বলৈ ধৰিছে। কোনো ধৰাৰ চিন মোকাম নোহোৱাকৈ মহানগৰীয়া আগ্ৰাসনত গাঁওবোৰৰ মানুহবোৰৰ হৃদয়ত এতিয়াও উপজা নাই আত্মিক প্ৰেম। অংকুৰিত হোৱা নাই মানৱতাৰ ভুল, কেৱল দ্বন্দ্ব। সকলো সৰলতাকেই পদদলিত কৰাৰ কুচকুৱাজ চলিছে। ধ্বংসযজ্ঞৰ প্ৰতিটো যুদ্ধতে সকলো উৎসৰ্গিত। গছবোৰক আজি মহানগৰীয়া প্ৰহৰীবোৰে আকাশ চুবলৈ নিদিয়ে। গছবোৰক আজি মহানগৰীয়া প্ৰহৰীবোৰে আকাশ চুবলৈ নিদিয়ে। কিয়নো সিহঁতৰ সুউচ্চ অট্টালিকাবোৰে আকাশ চুই হাঁহিব নোৱাৰিব। অট্টালিকাবোৰে হাঁহিব পাৰিলেহে সিহঁতৰ আত্মগৌৰৱ বাঢ়িব। নিজৰ ৰসত নিজে ডুবি সুখৰ সপোন দেখিছে সিহঁতে। প্ৰতিডাল গছকে সিহঁতে আজি খচ কাটি মাটিত বগৰাই নিচা অভিজাত্যৰ অট্টহাস কৰিছে। মহানগৰীয়া দম্ভ প্ৰহৰীহঁতক জীয়াই থাকিবলৈ অম্লজান নালাগে, লাগে কেৱল ভণ্ডীত চকীৰ ৰাজত্ব, স্বেচ্ছাচাৰিতাৰ সুবিশাল সাম্ৰাজ্য। সেয়ে কবি বন্ধুসকল, সততা আৰু উপলব্ধিৰ অৱশিষ্ট সীমনাত বহি আমি হাত বাউল দি তোমালোকক মাতিব খুজিছো। আমি তেনেই নগণ্য কবি হলেও এখনি সুন্দৰ ধৰাৰ ছবি আঁকিবলৈ খুজিছো। তোমালোক আহিবা। সুসংগঠিত হলে মানুহে কৰিব নোৱাৰে কি? নিৰীহ গছৰ আকুলতাৰ শব্দবোৰ শুনিবাই, নিৰীহ গছৰ আকুলতাৰ শব্দবোৰ শুনিবাই। জীৱৰ শব্দত জীৱৰ ভৱিষ্যত আছে লুকাই। ধন্যবাদ।